এখন নৈত বান্ধ দিছে এজাক গঞাই শিলেৰে ভেটা দি নৈখনৰ দিশ সলনি কৰাৰ বাবে চলাইছে চেষ্টা চন পৰিব ধৰা খেতিৰ মাটি জীপাল কৰাৰ প্ৰয়াস এয়া প্ৰকৃতাৰ্থত এয়া জলসিঞ্চনৰ ব্যৱস্থা চৰকাৰৰ জলসিঞ্চন বিভাগে ঢুকি নোপোৱা এয়া বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ নিকাচি অঞ্চলটোৰ কেইবাখনো গাঁৱৰ কৃষকৰ ভৰসা এইখন জিৰিং নদী জলসিঞ্চন ব্যৱস্থাৰ অভাৱত চন পৰাৰ উপক্ৰম হোৱা মাটিত এইদৰে পানী বোৱাই কৃষি কাৰ্য কৰিছে এইসকল কৃষকে তাত দুইবাৰ এতে আহি কাম কৰিব লগা হয় এইটো পানী লৈ নিগেলে আমাৰ পথাৰত পানী নাপাওঁ আমি খেতি কৰিব নাপাওঁ বছৰ বছৰ গাঁঠিৰ ধন ভাঙি এইদৰে পথাৰলৈ পানী বোৱাবলগীয়া হোৱা বিষয়টো বিটিচি পৰিষদক অৱগত কৰি ভাগৰি পৰিছে এইসকল কৃষক আজিলৈকে বিটিচি চৰকাৰ কোনো হাৰকান নাই আমি অসম চৰকাৰৰ হাৰকান নাই কিন্তু বিটিচি পৰিষদৰ বাবে কৃষকসকলৰ এই আবেদন যেন গুৰুত্বহীন ফলত প্ৰতি বছৰৰ দৰে এইবাৰো বিপদজনকভাৱে জিৰিং নৈত বান্ধ দিয়াত ব্যস্ত হৈছে বাক্সাৰ ভূটান খুটি চাউল কাঢ়া ধনশিৰপুৰৰ এইসকল কৃষক